এগৰাকী নৱবয়কক এজন দেউৰীয়েকে এনেকুৱা ধৰণে নিৰ্যাতন চলাইছে, অত্যাচাৰ কৰিছে মানসিকভাৱে। কিন্তু এইখিনি কিয় কৰিব লাগে? যিজন দেউৰীয়েকে অত্যাচাৰ কৰিছে মানসিকভাৱে, সেই দেউৰীয়েকজন এজন উকিল হয়। কিন্তু উকিল এজন মানুহে নিজৰ নৱবয়কক কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে আৰু তেওঁ কেনেধৰণৰ ব্যৱহাৰ কৰিছে। হঠাতে এটা ভিডিঅ' পাইছিলোঁ, সেই ভিডিঅ'টো চাই মনটো আচলতে বেয়া লাগিলে। যিহেতু আমি মাইকী মানুহে যদি মাইকী মানুহৰ কাৰণে কথা নকওঁ বা কিছুমান প্ৰশ্ন দাঙি নধৰোঁ, তেনেহ'লে কোনে ধৰিব? কাৰণ সকলো দুখখিনি গোটেই পৃথিৱীৰ প্ৰতিটো দুখৰ ভাগী হৈ পৰিব লাগে আমাৰ মাইকী মানুহখিনি। গতিকে এগৰাকী মাইকী মানুহক, বোৱাৰীক যেতিয়া ঘৰখনৰ শহু শাহু, নিজৰ স্বামী, দেউৰীয়েক, নন্দেক সকলোৱে যেতিয়া অত্যাচাৰ কৰে, তেতিয়া হয়তো এগৰাকী বোৱাৰীৰ বহুত দুখ লাগে। কাৰণ মাক দেউতাকৰ ঘৰত বহুত কষ্টৰে ডাঙৰ দীঘল কৰি এঘৰলৈ বিয়া দিয়া যায়। যি ঘৰ মানুহলৈ বিয়া হয়, সেই মানুহ ঘৰতেই জীৱনৰ শেষ সময়লৈকে এগৰাকী মাইকী মানুহ থাকিব লাগিব। গতিকে সেই মানুহ ঘৰৰ যদি সেই পৰিয়ালটোৰ যদি প্ৰতিজন মানুহে সদস্যই যদি সেই বোৱাৰীগৰাকীক নিজৰ ছোৱালীৰ দৰে, নিজৰ নৱবয়কৰ দৰে যদি নাভাবে, নিজৰ মৰমৰ পত্নী বুলি নিজৰ মানুহজনে নাভাবে, মৰম চেনেহ সেই পত্নীগৰাকীয়ে নাপায়, তেনেহ'লে সেইখন ঘৰত কেতিয়াও এজনী বোৱাৰী থাকিব নোৱাৰে আৰু থাকিবলৈ মনো নাযায়। যিগৰাকী বোৱাৰীৰ কথা কৈছোঁ মই, সেই বোৱাৰীগৰাকী এজনী কন্যা সন্তানো আছে। গতিকে কন্যা সন্তানজনী যেতিয়া তেওঁ আনিবলৈ গৈছিল, জোৰ জবস্তিকৈ গাড়ীৰ পৰা সেই বোৱাৰীগৰাকীক দেউৰীয়েকে ঠেলা মাৰি দিছিল তেওঁলোকৰ গাড়ীখনৰ আগলৈ। কিন্তু কোনোবাই তেওঁক ঠেলা মাৰি দিলে, গাড়ীখনৰ আগত নপৰাৰ পাছত তেওঁ কন্যা সন্তানটিক তেওঁ দেউৰীয়েকে আৰু তেওঁ স্বামীয়ে লৈ গুচি গ'ল। প্ৰকৃততে এটা কথা আমিও জানো যে যেতিয়ালৈকে সন্তানে মাকক নেৰে বা মাকৰ ওচৰত থাকিব বিচাৰে, তেতিয়ালৈকে সন্তান ল'ৰাই হওক বা ছোৱালীয়ে হওক মাকৰ ওচৰতে থাকিব পাৰে। যদি ডাঙৰ হ'লে ইচ্ছা কৰে, তেওঁ দেউতাকৰ লগত থাকিব পাৰে। ভিডিঅ'টোত কোৱা মতে, বোৱাৰীগৰাকীয়ে কোৱা মতে, তেওঁক জোৰ জবস্তিকৈ এখন ডাইভোৰ্চ পেপাৰ লিখি দিছিল তেওঁ দেউৰীয়েক, যিজনে এডুকেট কৰে। তেনেহ'লে চাওক, সেই দেউৰীয়েকজন কেনেকুৱা ধৰণৰ মানসিকতাৰ এজন এডুকেট হ'ব। ভাবক, আপোনাৰ হওক, মোৰ হওক, যোনেই নহওক, এগৰাকী নাৰীৰ কাৰণে মাত মাতি আহিছোঁ আৰু সদায় মাত মাতি যাম। এনেকুৱা ধৰণৰ কিছুমান কাৰ্যত, কিছুমান ভিডিঅ' পালে আমাৰো মনবোৰ বেয়া লাগে। কাৰণ যিহেতু আমিও এগৰাকী মাইকী মানুহ। তেনেহ'লে বন্ধু বান্ধৱীসকল, বেছিকৈ কৈ নাথাকোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব।